অসমত গৰুৰ বিজনেছ হ'বই নোৱাৰে। অসমত গৰুৰ বিজনেছ হ'বই নোৱাৰে। গৰুৰ ট্ৰান্সপৰ্টিং হ'ব নোৱাৰে, গৰুৰ মাংস বিক্ৰী হ'ব নোৱাৰে, গৰুৰ মাংস খাব নোৱাৰে। তেনেহ'লে আপুনি কেনেকৈ গৰু লৈ আহিব পাৰে? এনেকৈ বিজনেছ চলাই আছে আপোনালোকে। আপোনাৰ নাম কি? আপোনাৰ নাম কি কৈছে? মুবাৰক মিয়া। এই চাওক, এইজন হ'ল মুবাৰক মিয়া। গৰু বিজনেছ চলাই আছে আজি 15 দিন ধৰি। তেওঁ নিজে স্বীকাৰোক্তি দিছে 15 দিন ধৰি গৰু বিজনেছ চলাই আছে। আৰু গৰু বিজনেছত কোনো বৈধ ডকুমেণ্টছ নাই, কোনো ডকুমেণ্টছ নাই তেওঁৰ লগত। আৰু এতিয়া কৈছে গাঁওবুঢ়া ডকুমেণ্টছ, গাঁওবুঢ়াৰ নাম ক'ব নোৱাৰে। এই মালিকৰ পৰা গৰু দিছে, মালিকৰ নাম ক'ব নোৱাৰে। এতিয়া আমি পুলিচ ফোন কৰিছোঁ, পুলিচ আহি আপোনাক লৈ যাব, পুলিচক জবাবদিহি কৰিব আপোনালোকে। আপোনালোকে কাক পইচা দিয়ে, কেনেকৈ গৰু চব বিজনেছ চলি আছে, 15 দিন ধৰি চলি আছে। একচুৱেলি 15 দিন ধৰি চলা নাই, যিহেতু আপোনালোকে কৈছে 15 দিন ঠিক আছে, ধৰি ল'লো 15 দিন। কিন্তু 15 দিনৰ ভিতৰত আপোনালোকে যে বিজনেছ কৰি আছে, আপোনালোকৰ বিজনেছ কোনে ৰক্ষণাবেক্ষণ দি আছে, কোনে পইচা ইনকাম কৰি আছে আপোনালোকৰ পৰা, আৰু আপোনালোকৰ বিজনেছৰ লগত কোনে কোনে জড়িত আছে, গোটেইখিনি তথ্য আমাৰ হাতত লাগিব। প্ৰশাসনৰ হাতত গোটেইখিনি তথ্য দিয়ক, নহ'লে কিন্তু আমি কাকো ৰক্ষা নকৰোঁ। ৰাষ্ট্ৰীয় পৰ্যন্ত গ'লে কাকো ৰক্ষা নকৰে। একদম সকীয়াই দিলোঁ। নেক্সটৰ পৰা গৰুৰ বিজনেছ বন্ধ হ'ব লাগিব। অসমত গৰুৰ বিজনেছ হ'বই নোৱাৰে। অসমত গৰুৰ বিজনেছ হ'বই নোৱাৰে। এইটো হিন্দুৰ দেশ, সনাতনীৰ দেশ, এইটো বাংলাদেশী মিয়াৰ দেশ নহয়। একদম সকীয়াই দিলোঁ।